লালবিনা অহাকালিলৈ 11 বজাত যি ছেমি ফাইনেল আছে আৰু 7 তাৰিখে যি ফাইনেল আছে ফাইনেলত পাব বুলি আমি আশাবাদী সেইকাৰণে একদম নিশ্চিন্তমতে কৈ দিছোঁ আৰু লাভলিনাই পাবই আমি আশাবাদী গতিকে লাভলিনাৰ যাতে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ 120 গছি বন্তি জ্বলাই লাভলিনাৰ যি কাইলৈ যি খেলৰ ছেমি ফাইনেল আছে সেই ছেমি ফাইনেলত যাতে জয়ী হয় ভগৱানৰ ওচৰত আমি তাকে প্ৰাৰ্থনা কৰি আজি আমি ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সকলো সমবেত হৈছোঁ আমাৰ পৰিচালনা সমিতি সভাপতি লগতে অন্যান্য বিষয়ববীয়াসকলো আহি লাভলিনাক এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে লাভলিনা বাই টকিঅ' অলিম্পিকত জিকিবলৈ গৈ আছে আমি আশা কৰোঁ তেওঁ যাতে সোণৰ মেডেল লৈ অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তেওঁ যিখন বিদ্যালয়ত পঢ়ি আগবাঢ়ি গৈছে কিন্তু সেইখন বিদ্যালয়ৰ খেলপথাৰ এতিয়া একেবাৰে উন্নত নহয় বুলি ক'ব পাৰি গোটেই হাবি উঠি অৱস্থা নোহোৱা হৈ আছে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ যাতে এই খেলপথাৰবিলাকৰ উন্নত কৰে যাতে আৰু আগলৈ আৰু 100জনী বা 10জনী 1000জনী লাভলিনা এই খেলপথাৰৰ পৰা ওলাই যাব পাৰে আমি তাৰে কামনা কৰিছোঁ ময়ো এইখন বিদ্যালয়তে পঢ়ি ওলাই যোৱা কিন্তু ইমান বছৰ হোৱাৰ পিছতো এই বিদ্যালয়ৰ খেলপথাৰ উন্নত হোৱা নাই কিন্তু তাই এতিয়ালৈকে অলিম্পিক পৰ্যায় পালেগৈ কিন্তু ইয়াৰ বৰপথাৰ অঞ্চলৰ খেলপথাৰ একেবাৰে উন্নত নহয় সেইটো কাৰণে আমি চৰকাৰক বাৰে বাৰে আহ্বান জনাইছোঁ যাতে তেওঁলোকে এই অঞ্চলৰ খেলপথাৰ উন্নতিৰ কাৰণে ব্যৱস্থা লয় Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.